গুড ইভিনিং এভৰিৱান। আজি এটা নতুন জবৰ আপডেট দিছোঁ, ৰাতিপুৱা পোষ্ট কৰিছিলোঁ আৰু মই শ্বৰ্টছ ভিডিঅ' আপলোড কৰিছোঁ। এতিয়া লং ভিডিঅ'টো বনাই দিছোঁ। DECTৰ ফালৰ পৰা পোষ্ট ওলাইছে, যথেষ্ট ভাল পোষ্ট, জুনিয়ৰ ইনষ্ট্ৰাক্টৰ, বিশেষকৈ ITI কেণ্ডিডেটসকলৰ বাবে ভাল খবৰ। যোনে এইবাৰ অইলত নাপালে তেওঁলোকে মন বেয়া কৰিব দৰকাৰ নাই, আৰু যোনে হয়তো একো কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ। নতুন এডভাৰটাইজমেণ্ট ওলাইছে, আজি ওলাইছে। যথেষ্টকেইটা পোষ্ট ওলাইছে। জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ইলেক্ট্ৰিচিয়ান, জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৱায়াৰমেন, জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৱেল্ডাৰ। পোষ্ট বৰ বেছি ওলোৱা নাই, কিন্তু মানে প্ৰত্যেকটো বিভাগতে ওলাইছে আৰু যথেষ্ট ভাল পোষ্ট। ইমান হাৰ্ড লেবাৰ কৰিব অইলৰ নিচিনা লেবাৰ কৰিব নালাগে ফিজিকেল ইমান, যিহেতু ইনষ্ট্ৰাক্টৰ পোষ্ট, সন্মানীয় পোষ্ট, আৰু দৰমহা পাতিও ভাল, 14,000 পৰা 70,000 টকা বেছিক পে স্কেল, আৰু আপোনাৰ 6,800 টকা গ্ৰেড পে। দৰমহা যথেষ্টখিনি ভাল হ'ব। সেইকাৰণে সকলোৱে প্ৰিপেৰেশ্যন কৰি থাকিব লাগে, আৰু এডভাৰটাইজমেণ্টৰ কাৰণে ৰৈ থাকিব নালাগে। বহুতে এডভাৰটাইজমেণ্টৰ কাৰণে কৈ থাকে কেতিয়া আহিব কেতিয়া আহিব। যদি এডভাৰটাইজমেণ্ট আহিলেই পঢ়ে, সকলোৱেতো পঢ়িব ন। সেইকাৰণে আগতীয়াকৈ এডভাৰটাইজমেণ্ট নোলোৱাৰ আগতে পঢ়ি থাকিব লাগে। কেতিয়া কি পোষ্ট ওলাই যায়, এতিয়া এইটো হঠাতে ওলাই গ'ল, কেতিয়া কি পোষ্ট ওলাই যায়, কি ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত ওলায়, কি এক্সপিৰিয়েঞ্চৰ ওপৰত ওলায়, হয়তো আপোনালোকৰ এক্সপিৰিয়েঞ্চটো তাত মিলি যাব পাৰে, হয়তো আপোনালোকৰ চান্সটো বেছি থাকিব পাৰে। সেইকাৰণে পঢ়াটো প্ৰিপেৰেশ্যনটো কৰি থাকিব লাগে, আৰু যি অপৰচুনিটি পায়, ধৰি লওক কামৰ, কৰি যাব লাগে। অকল মানে একো নকৰি বহি যাব নালাগে যে অইলৰ এইটো এডভাৰটাইজমেণ্ট ওলালে এইটোতে কৰিম, আৰু সেইটো কাৰণে এইটো এটা ভুল কথা। এতিয়া ছাবজেক্ট আপোনাৰ 3 মাৰ্কছ আহিব আপোনালোকৰ ব্ৰাঞ্চেডৰ ওপৰত, 10 নম্বৰ জেনেৰেল ইংলিছ, জেনেৰেল নলেজ 15 নম্বৰ, আৰু বেছিক ডিজিটেল লিটাৰেচিৰ ওপৰত 15 নম্বৰ, আৰু দুটা ভাগত হ'ব, এটা ৰিটেন। তাৰপিছত 1:4 কেণ্ডিডেট মাতিব, মানে এটা পদৰ সাপেক্ষে 4জন কেণ্ডিডেট মাতিব, আৰু স্কিল টেষ্ট হ'ব। স্কিল টেষ্ট 50 মাৰ্কৰ হ'ব। সেইকাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব লাগে, কেতিয়া কি পষ্ট ওলাই ক'ব নোৱাৰি। আৰু যোনে এইবাৰ অইলত নাপালে, ধৰি লওক তেওঁলোকৰ বাবে ভাল খবৰ বিশেষকৈ। আৰু সকলোৱে এপ্লাই কৰিব নোৱাৰে, যিহেতু ইয়াত নতুন কেণ্ডিডেটো এপ্লাই কৰিব নোৱাৰে, প্লাছ বেছি হাইলি কোৱালিফাইড মানুহৰ কাৰণেও ইলিজিবল নহয়। ইলিজিবিলিটি হৈছে আপোনাৰ HSLC-ৰ ইকুইভেলেণ্ট এক্সাম পাছ কৰা হ'ব লাগিব, প্লাছ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট থকা হ'ব লাগিব। আৰু যিহেতু যোনে হয়, ধৰি লওক এতিয়া পাছ কৰি ওলাইছে, তেওঁলোকৰ চাৰ্টিফিকেট নাথাকিব এপ্ৰেণ্টিছশ্বিপ, আৰু এপ্ৰেণ্টিছশ্বিপ বহুতে নকৰেও। এপ্ৰেণ্টিছশ্বিপখন মাষ্ট লাগিবই, প্লাছ 1 year ইণ্ডাষ্ট্ৰিয়েল বা টিচিং এক্সপিৰিয়েঞ্চ লাগিব। 1 year টিচিং বা ইণ্ডাষ্ট্ৰিয়েল এক্সপিৰিয়েঞ্চটো সকলোৱে মোৰ মতে পাই যাব পাৰে, বহুতে পাব পাৰে, আৰু বহুতে যিহেতু কৰি আছে, চাকৰি কিছুমানে কৰি থাকে, টিচিং এক্সপিৰিয়েঞ্চ বা ইণ্ডাষ্ট্ৰিয়েল এক্সপিৰিয়েঞ্চটো পাব পাৰি। কিন্তু নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেটটো যদি এপ্ৰেণ্টিছশ্বিপ কৰা নাই, তেতিয়াহ'লে পাবলৈ সক্ষম নহ'ব, যিহেতু এপ্ৰেণ্টিছশ্বিপ কৰিবই লাগিব, তেতিয়াহে পাব। আৰু নতুন ওলাই অহা ষ্টুডেণ্টে এপ্ৰেণ্টিছশ্বিপ বহুতে কৰাও নাই, ধৰি লওক কিছুমানে কৰি আছে, তেওঁলোকেও নোৱাৰিব এপ্লাই কৰিব। সেইকাৰণে, আৰু এপ্ৰেণ্টিছশ্বিপটো ITI বা ডিপ্ল'মা কেণ্ডিডেটসকলেহে কৰিবলৈ পায়। সেইকাৰণে চান্সেছটো আছে, যোনে হয়তো পঢ়ি আছে ভালকৈ, তেওঁলোকৰ বাবে ভাল খবৰ। প্ৰিপেৰেশ্যন এইখিনি কৰি যাব লাগে, এৰি দিব নালাগে। আৰু বহুতে এপ্ৰেণ্টিছশ্বিপৰ কাম নাই বুলি কয়, চাৰ্টিফিকেটখন কাম নাই, কি কামত আহিব। এতিয়া কামত আহিলে দেখিলে নহয়, সেইটো কাৰণে ইগন'ৰ একো কৰিব নালাগে। যি চান্স পায়, অপৰচুনিটি পায়, এৰি যাব নালাগে, কৰি যাব লাগে। এনেই ঘৰত বহি থাকিব নালাগে যে এইটো এডভাৰটাইজমেণ্ট ওলালে এইটো চাকৰি পাম, কি চান্স আছে সেইটো পাব নাপায় আপুনি। সেইকাৰণে বেলেগ বহুত চাকৰি আছে, সেইকাৰণে পঢ়ি থাকিব লাগে, প্ৰিপেৰেশ্যন কৰি থাকিব লাগে, এডভাৰটাইজমেণ্টৰ কাৰণে ৰৈ থাকিব নালাগে। এইখিনি আছিল, থেংক ইউ। আৰু যিহেতু এখন ডিপ্ল'মাৰ হয়তো এপ্লাই কৰিব পাৰিব, কাৰণ HSLC ইকুইভেলেণ্ট কৈছে, আৰু এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট তেওঁলোকেও পায়, তেওঁলোকেও কৰে। ধৰি লওক ইলেক্ট্ৰিচিয়ানতে ওলাইছে 11 এপ্ৰপ্ৰিয়েট ট্ৰেডত এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট হ'ব লাগিব বুলি কৈছে। তেওঁলোকে এতিয়া ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত, ডিপ্ল'মা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত এপ্ৰেণ্টিছশ্বিপ কৰাসকলৰ বাবে ধৰকটোক যোগ্য বুলি ভাবে নে নাভাবে, সেইটো মই ধৰিব পৰা নাই। কিন্তু ইয়াত দিছে, যিহেতু দিছে এপ্ৰপ্ৰিয়েট ট্ৰেডত, ইলেক্ট্ৰিকেল হয়তো এপ্ৰপ্ৰিয়েট ট্ৰেড হ'ব পাৰে। বাৰু যি কি নহওক, পষ্ট ওলাইছে যথেষ্টখিনি, আপোনালোকে এপ্লাই কৰি দিয়ক আৰু প্ৰিপেৰেশ্যন কৰক। যথেষ্ট ভাল চাকৰি। ধন্যবাদ।